নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 26 মাৰ্চ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ অসমত নাটনি নহয় পেট্ৰল ডিজেলৰ বেছিকৈ তেল কিনিলে হ'ব বিপদ এবাৰ পেট্ৰল ডিজেল সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমত নাটনি নহয় পেট্ৰল ডিজেল এলপিজিক লৈ ভয় নাই ৰাজ্যলৈ অনুৰোধ কোনেও যাতে বেছিকৈ ক্ৰয় নকৰে পৰ্যাপ্ত পৰিমাণে পেট্ৰল ডিজেল অসমত আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কোনো ভয় খাবলগীয়া কথা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৰ্বসাধাৰণ ৰাইজে বেছিকৈ তেল নিকিনিব বেছিকৈ কিনিলে টকা পইচা বেছিকৈ খৰচ হ'ব কমিটিৰ বৈঠকৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা অসমত নাটনি নহয় পেট্ৰল ডিজেল ক্ৰয়ৰ বাবে তেল ডিপুসমূহত দেখিবলৈ পোৱা গৈছিল দীঘলীয়া ভিৰ আৰু তাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমবাসীৰ ৰাইজক উদ্দেশ্যি এই বিশেষ মন্তব্য আগবঢ়ায় পৰৱৰ্তী খবৰ পুৱা 8 বজাৰ পৰা নিশা 10 বজালৈ খোলা থাকিব পেট্ৰল পাম্প খোলা থকাৰ নতুন নীতি নিৰ্দেশনা ইতিমধ্যেই জাৰি কৰা হৈছে নিশা 10 বজালৈকে খোলা থাকিব পেট্ৰল পাম্প পুৱা 8 বজাৰ পৰা খোলা থাকিব পেট্ৰল পাম্পসমূহ সংকটকালীন পৰিস্থিতি আৰম্ভ হ'ল নেকি দেশত তেল শোধনাগাৰে বান্ধি দিলে এই লিমিট পেট্ৰল পাম্পসমূহক এনআৰএল পেট্ৰল পাম্পৰ ষ্ট'ৰ লিমিট 40,000 লিটাৰ প্ৰিমিয়াম পেট্ৰল ষ্ট'ৰ লিমিট 20,000 লিটাৰ 30,000 লিটাৰৰ ওপৰত বন্ধ কৰি দিয়া হৈছে যোগান পূৰ্বতকৈ 50% কমাই দিয়া হৈছে যোগান পূৰ্বে দৈনিক 2খন টেংকাৰ আহিছিল এতিয়া দুদিনত মাত্ৰ আহে এখন টেংকাৰ পেট্ৰল পাম্পসমূহক লৈ এই নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বতে প্ৰভাৱ পৰিছে পেট্ৰল ডিজেলৰ দাম ইতিমধ্যে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত বৃদ্ধি পাইছে ভাৰততো তাৰ ব্যাপক প্ৰভাৱ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যাৰ বাবে পেট্ৰল পাম্পসমূহক লৈ এই নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে পেট্ৰল পাম্পসমূহৰ ৰাতিপুৱা 8 বজাৰ পৰা নিশা 10 বজালৈকে খোলা ৰাখিব পাৰিব আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পেট্ৰল পাম্প কৰ্তৃপক্ষই যাতে কোনো ধৰণৰ নাটনি নহয় গ্ৰাহকসকলে যাতে অতিৰিক্ত পেট্ৰল ডিজেল ক্ৰয় নকৰে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰৱৰ্তী খবৰ অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কি আছে এজেপিয়ে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত জানি লওক সবিশেষ নুৰিনজ্যোতি গগৈয়ে সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিছে প্ৰকাশ পালে অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মূলতঃ 25টা বিষয়ত গুৰুত্ব দি নিৰ্বাচনী ইস্তাহাৰ এজেপিৰ কি আছে এজেপিয়ে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত এজেপিৰ ইস্তাহাৰত অসম চুক্তি আৰু সাংবিধানিক সুৰক্ষাৰ প্ৰসংগ অসমীয়া ভাষাক দিয়া হ'ব সৰ্বোচ্চ চৰকাৰী মৰ্যাদা স্থাপন কৰা হ'ব জুবিন গাৰ্গ ফিল্ম চিটি জাতীয় সমস্যা হিচাপে গ্ৰহণ কৰা হ'ব জনজাতীয় সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি আদায় কৰা হ'ব ৰাজ্যিক বিত্তীয় আৰু অৰ্থনৈতিক উদ্যোগ আৰু বাণিজ্যিক দিব গুৰুত্ব কৃষিখণ্ড ভূমি ব্যৱস্থাৰ সংস্কাৰ আৰু আধুনিকীকৰণ তাঁত ৰেচম আৰু বনয় শিল্পত গুৰুত্ব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সমবায় খণ্ডৰ পুনৰ্জীৱন শিক্ষা আৰু মানৱ সম্পদ বিকাশ যুৱ নীতি আৰু নিবনুৱা সমস্যা মহিলা সক্ষমতা আৰু শিশু বিকাশ গৃহ বিভাগ আৰু আইন শৃংখলা সামাজিক সম্প্ৰীতি আৰু জাতীয় ঐক্য পৰিবহণ আৰু যোগাযোগ পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনক লৈ প্ৰতিশ্ৰুতি ইস্তাহাৰ প্ৰকাশ কৰা হৈছে ব্ৰেকিং নিউজ জনজাতিকৰণ নিদিয়া বিজেপিক দিয়া হ'ব প্ৰত্যুত্তৰ নিৰ্বাচনত ভুগিব লাগিব পৰিণাম কোচ ৰাজবংশীক প্ৰতিশ্ৰুতি দি পূৰণ নকৰিলে বিজেপি চৰকাৰে জনজাতিকৰণ প্ৰদান নকৰাৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব জনজাতিকৰণ প্ৰদান নকৰা বিজেপিক ভোট নিদিয়াৰ হুংকাৰ জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে আৰু ভেকু ভাওনা নকৰিব নিৰ্বাচনৰ পূৰ্বে বিজেপি কঠোৰ সকিয়নি আক্ৰচুৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আহি পৰিছে কিয়নো কোচ ৰাজবংশী এলেকাত ভোট লাভৰ পৰা বঞ্চিত হ'ব লাগিব বিজেপি 2014 চনত জনজাতিকৰণ দিম বুলি 12 বছৰ ঠগিলে মোদীয়ে
জনজাতিকৰণ প্ৰদান নকৰা বিজেপিক ভোট নিদিয়াৰ হুংকাৰ কোচ ৰাজবংশীক প্ৰতিশ্ৰুতি দি পূৰণ নকৰিলে বিজেপি চৰকাৰে ইয়াৰ পাছৰ আন বিগ ব্ৰেকিং নিউজ বিজেপি নহয় কংগ্ৰেছৰ মাজতে হ'ব 26ৰ মহাৰণ হুংকাৰ গৌৰৱ গগৈৰ বিজেপি নহয় এইবাৰ কংগ্ৰেছৰ মাজতে হ'ব মহাৰণ বিৰোধী দলে শক্তিশালীভাৱে নিৰ্বাচনৰ ৰণত নামিব আদৰ্শৰ মাজতে যুঁজ হ'ব কংগ্ৰেছৰ দখলত এতিয়া বাজপেয়ী ভৱন অসমৰ ভিতৰতে আটাইতকৈ শক্তিশালী মিত্ৰজোঁট এই মুহূৰ্ততে ডাঙৰ খবৰ গোটেই কংগ্ৰেছৰ মানুহ এতিয়া বিজেপিত ভৰি আছে নিৰ্ভয় জীৱন যাপন কৰিব লাগিব অসমৰ মানুহ স্বাভিমানী হৈ থাকিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ আৰু তৰুণ গগৈ কংগ্ৰেছৰ মাজত যুঁজ হ'ব ইয়াৰ পাছৰ আন বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক সামগানু সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভা সন্দীপনলৈ সকা ছিংগাপুৰ আদালতৰ চূড়ান্ত ৰায়দানত কি আছে এই মুহূৰ্ততে ডাঙৰ খবৰ জুবিনক হত্যাৰ কোনো তথ্য প্ৰমাণ নাই পৰিকল্পিতভাৱে জুবিন গাৰ্গক হত্যা কৰা হোৱা নাছিলে এয়া এক দুৰ্ঘটনা আছিলে ছিংগাপুৰত হত্যা কৰা হোৱা নাছিলে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু আছিলে সামগানু সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভা সন্দীপনলৈ সকা